নমস্কাৰ, মই তপন মহন্ত উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো ইউজ কাৰ ব্লগ মটৰছত। ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে আৰু দাদা মোৰ লগত আছে। দাদাই জনাব দাদাৰ তাত কেনেকুৱা ধৰণৰ গাড়ী আছে আৰু কিমান ৰেঞ্জৰ গাড়ী আছে আৰু দাদাৰ তাত কি কি সুবিধা আছে। দাদা এতিয়া সুবিধা হ'ব এখন কেতিয়া গাড়ী? এখন আপোনাৰ 2017 হয়, 2017 কিমান দাম হৈছে? এখন অটোমেটিক হয়। অটোমেটিক এখন চলিছে আপোনাৰ 33,000 চলিছে। গাড়ী কন্ডিশন পুৰা একদম A1 হৈ আছে, বহুত কম চলা গাড়ী। বয়সটো খালি অলপ বেছি কাৰণে কম চলা। মই বাহিৰৰ পৰা পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন, চাই লওক। আৰু ভিতৰটো মই এবাৰ দেখাই দিছো, যদি সম্ভৱ খোলা আছে চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে, চাই লওক। দাদা ফাইনেন্স চব কিছু ফাইনেন্স হৈ যাব দাদাই। নেক্সট এখন কেতিয়া ল'বি? এখন 2022 I10 নিয়ৰ 2022 এখন ডিজেল পেট্ৰল গাড়ী। কিমান দাম লাগিছে এখনৰ? এখন আপোনাৰ 575 আছে, আস্কিং হয়তো অলপ কমিব। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক। 21,000 কিলোমিটাৰ চলিছে, 21,000 কিলোমিটাৰ চলিছে। দাদা ইয়াতে মিটাৰ টেম্পাৰ এইবিলাক কোনো চিষ্টেম নাই। দাদাই কৈছে যি আছে জেনুইন আনি আফটাৰ মাৰ্কেট এলয়েৰ আপোনাৰ টায়াৰ ডাঙৰ লগোৱা আছে, আফটাৰ মাৰ্কেট লগোৱা আছে। গাড়ীখন মই চাই লওক। নেক্সট এখন কেতিয়া গাড়ী? এখন আপোনাৰ 2021 হয়, 15,000 কিলোমিটাৰ চলিছে। মাত্ৰ 15,000 কিলোমিটাৰ। এখন দাম কিমান আছে? এখন আপোনাৰ 675 আছে, এইটো আস্কিং হয়, অলপ কমিব। এইখনত আপোনাৰ অলপ স্ক্ৰেচ আছে, সেইখিনি আমি কালাৰ কৰি দিম। আচ্ছা, অলপমান সেয়া আছে, তেওঁহঁতে চব ঠিক ঠাক কৰি দিব। এয়া চব ভিতৰটো মই দেখাই দিছো আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে আৰু ভালকৈ চাব পাৰিব। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো, এয়া চাই লওক। গাড়ীখন খুব ধুনীয়া, কালাৰটো বেষ্ট। এইখিনি অলপ এয়া আছে, বনাই দিব, তেখেতে বনাই দিব। নেক্সট এখন কেতিয়া লাগিব? এখন 2020 2020 গাড়ী হয়। এখন আপোনাৰ RXT টপ মডেলটো হয়। এখন চলিছে আপোনাৰ 37,000 কিলোমিটাৰ, 1000 cc হয় এইখন। এইখন আপোনাৰ 395 দি দিব। এখন 395 দি দিব। দাদাই কৈছে, মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। আৰু যদি আপোনালোকৰ মেকানিক আছে তেতিয়াহ'লে কৰিব পাৰিব। আৰু টেষ্ট ড্ৰাইভ কৰিলে ফ্ৰী, পইচা দিব নালাগে নে কি কয়? নেক্সট এখন কেতিয়া হেৰি? এইখন আপোনাৰ 17 হয়, 2017 19,000 কিলোমিটাৰ চলিছে। এইখন RXT হয়, এইখন 800 cc হয়। এইখনৰ দাম কিমান আছে? এইখন 295 পালে দি দিম, 2,95,000 টকা। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক। এইখন স্পেয়াৰ টায়াৰ এতিয়ালৈকে টাচে কৰা নাই। স্পেয়াৰ টায়াৰ ইউজ কৰাই নাই এতিয়ালৈকে, চাই লওক। বাহিৰৰ পৰা দেখাই দিছো মই আপোনালোকক। নেক্সট এখন কেতিয়া লাগিব? এইখন ক্লাইম্বাৰ, এইখন অটোমেটিক 2018 লাষ্টৰ। এইখন চলিছে আপোনাৰ 39,000 কিলোমিটাৰ। এইখন আহিব আপোনাৰ 335 দি দিম। এইখনৰ স্পেয়াৰ টায়াৰ টাচে কৰা নাই। এইখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্ট কৰাই দিব? ডিছকাউণ্ট অলপ আহিলে অলপ। আৰু যদি আমাৰ ভিডিঅ' চাই আপোনাৰ ওচৰত আহে তেতিয়াহ'লে ডিছকাউণ্ট দিব নাই? দিম দিব, নিশ্চয় দিব। দাদাই কৈছে ডিছকাউণ্ট কৰাই দিব। নেক্সট চাম আমি এখন আছে আমাৰ। এইখন আপোনাৰ 2020 মডেল হয়। এইখন চলিছে 30,000 কিলোমিটাৰ, SX টাৰ্বো হয়, টপ মডেলটো হয়। এইখনৰ স্পেয়াৰ টায়াৰ টাচে কৰা নাই, ফাৰ্ষ্ট অনাৰৰ গাড়ী। টায়াৰ কণ্ডিশ্যন চাব পাৰে, গাড়ীৰ ভিতৰৰ পৰা চাব পাৰে, ধুনীয়া হৈ আছে। মই গাড়ীখন এবাৰ দেখাই দিছো, ধুনীয়া এখন বহুত ডিমাণ্ডেবল গাড়ী হয়। চানৰুফ আছে? চানৰুফ আছে। এখনৰ কিমান দাম বুলি ক'লে আপুনি? এইখন আপোনাৰ এনে আস্কিংটো আপোনাৰ 835 হয়, কিন্তু আহিলে অলপ কমাই দিম আৰু। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। এয়া চাই লওক গাড়ীখন চিট কষ্ট। আৰু আপোনালোকে যদি নিজে আৰু ভালকে চাব পাৰিব। পিছৰ দিনা এবাৰ দেখাই দিছো, চাই লওক। আৰু অলপ ইপিনৰ পৰা মই দেখাই দিছো এবাৰ গাড়ীখন। নেক্সট এইখন আপোনাৰ স্পাৰ্ক এখন আছে। এইখন 1,10,000 পালে দি দিম, মাত্ৰ 1,10,000 টকা। এইখন 1,10,000 পালে দি দিম। কিমান চলিছে এখন? এইখন 67,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট অনাৰ হয়, 2011 হয়। মই গাড়ীখন এবাৰ ভালকৈ দেখাই দিছো, 1,10,000 টকা। দাদা এখন আৰু ডিছকাউণ্ট হৈ যাব নেকি? কিমানকৈ থাকিব? মানে 1,10,000 ফিক্স প্ৰাইচ? এইটো আপোনাৰ 1,05,000 টকাত দি দিম, কৰাই দিম এইখনত। দাদা 1,05,000 টকাত দিব পাৰিম। মই গাড়ীখন এবাৰ ভালকে দেখাই দিছো আপোনালোকক, চাই লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে। কি কয়?
যোনে শিকিব বিচাৰে মানে গাড়ী পিছে ল'ম বুলি ভাবিছে তো এইটো গাড়ী বেষ্ট। আচ্ছা দাদা, গাড়ীটো চালো আপোনাৰ তাত, গাড়ী চালো আপোনাৰ তাত, এতিয়া আপুনি কওক যে আপোনাৰ তাত যদি গাড়ী লয়, গাড়ীটো ধৰক ছেকেণ্ড হেণ্ড শ্বৰুম বহুত আছে, আপোনাৰ তাত যে ল'ব তাৰ মানে আপোনাৰ কি সুবিধা পাব? আমি ইঞ্জিন ৱাৰেণ্টি দি দিওঁ আপোনাৰ 1 বছৰৰ কাৰণে, হয়, আৰু বাকী ট্ৰান্সফাৰটো দি দিওঁ। ট্ৰান্সফাৰ আমি আপোনালোকৰ ইয়াতে এক্সিডেণ্ট গাড়ী নাৰাখে? নাই নাই, আমাৰ এইটো এক্সিডেণ্ট গাড়ী নাৰাখে, যি আছে চব জেনুইন হয়। আমি কাষ্টমাৰকো কৈ দিওঁ যে গাড়ীখনৰ নাম্বাৰ প্লেটটো ফটো মাৰি চাই লওক, ফটো মাৰি লৈ যাই পেলাই আপুনি হেৰিত দিব পাৰে, সাৰ্ভিস চেণ্টাৰত দিব পাৰে, তেতিয়া গম পাই যাব গাড়ী কিলোমিটাৰ ডাউন কৰা আছে নে নাই। আচ্ছা, আপুনি বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো কৈ দিব নেকি? হয়, আমাৰ এড্ৰেছটো হৈ গ'ল আপোনাৰ VIP ৰোড, 6 মাইল VIP ৰোড, প্ৰতীক্ষা হস্পিটেলটো পাৰ কৰি অলপ আহি কিনে আপোনাৰ দেখাব লেফ্ট চাইডে ব্লেক বুল মটৰ্ছ বুলি আছে। ঠিক আছে দাদা। ঠিক আছে।